আপোনালোক হয়তো বহুতো সুৰংগ দেখিছে আৰু কিছুমান মানুহক ফুৰিবলৈও যায়, কিন্তু মই আজি যিটো সুৰংগৰ কথা কম, সুৰংগটো বহুত ভয়ানক আৰু মায়াবী। এই সুৰংগটোৰ নাম হ'ল ভীমবেটকা সুৰংগ। ভীমবেটকা সুৰংগটো অৱস্থিত আছে মধ্য প্ৰদেশত। ভীমবেটকা সুৰংগটোত এনেকুৱা কোনো ঠাই নাই য'ত ভয় উৎপন্ন নহয়। কিছুমান মানুহ ভিতৰত যাবলৈ সাহসে নাপায়। জনা যায় যে ৰামায়ণৰ সময়ত 5 পাণ্ডৱ বনবাস যোৱাৰ আগতে অলপ সময়ৰ বাবে ভীমবেটকা সুৰংগটোত থাকিছিল আৰু 5 পাণ্ডৱ যেতিয়া গুহাটোৰ ওচৰত আহিছিল, 4জনে সুৰংগটোৰ ভিতৰত প্ৰৱেশ কৰিছে, কিন্তু ভীমে প্ৰৱেশ কৰা নাছিলে। কাৰণ হ'ল ভীম সুৰংগটোৰ সন্মুখত পহৰা দি আছিলে। তাৰ কাৰণত এই স্থানখনক নাম দিয়া হৈছে ভীমবেটকা গুহা। 1957 চনৰ বৈজ্ঞানিকসকলে ৰিচাৰ্চ কৰি জানিব পাৰিছে যে পাণ্ডৱৰ 3000 বছৰ আগতে কিছুমান লোক ইয়াত বাস কৰিছে বুলি গম পাইছিলে বৈজ্ঞানিকসকলে। ভোপালৰ পৰা 40 কিলোমিটাৰ দূৰত দক্ষিণত অৱস্থিত এই সুৰংগটো। গুহাটো আদিমানৱৰ দ্বাৰা পাথৰত আদিম যুগৰ চিত্ৰৰ কাৰণতো বিখ্যাত। এই চিত্ৰবোৰক সত্য যুগৰো মানা হয়। আপোনালোক জানেনে ভীমবেটকা সুৰংগ নৰ্মদা ঘাটিকে পৃথিৱীৰ আটাইতকৈ প্ৰাচীন ঘাটি বুলিও কোৱা হয়। ইয়াত ভীমবেটকা, ভেড়াঘাট, নেমাবৰ, প্ৰসংগাবাদ, বাবনগজা আৰু বহুতো প্ৰাচীন ঘাটি আছে এই নৰ্মদা ঘাটিত। আৰু এটা অবাক কৰাৰ কথা হ'ল যেতিয়া গাঁৱৰ মানুহবোৰে ডাইনাছৰৰ কণীও পাইছিলে। আৰু ইয়াত প্ৰাচীন কালৰ কিছুমান প্ৰাণীৰ ডাঙৰ হাড় পোৱাও গৈছিলে। ছত্তীশগড়ৰ বস্তৰ জিলাত বহুতো সুৰংগ আছে, কিন্তু হেৰান কৰাৰ কথা হ'ল যে ইয়াৰ এটা সুৰংগত 10,000 বছৰ আগৰ পুৰণা ছবি এলিয়েনৰ দেখিবলৈও পোৱা যায়। তো ইয়াৰ দ্বাৰা আপোনালোক ভাবিব পাৰে যে সেই সময়টো কিমানে ভয়ানক আছিল সাধাৰণ মানুহবোৰৰ বাবে। আপোনালোক জানেনে যে ভীমবেটকা স্থানটোক ভাৰতীয় অফিচৰ পৰা ভূপন মণ্ডল সকলে আগষ্টৰ 1990 চনত ৰাষ্ট্ৰীয় প্ৰাচীন স্থান বুলি ঘোষণা কৰিছিলে। ভাৰতৰ এই স্থানক মানৱ জীৱনৰ প্ৰাচীন চিহ্নৰ স্থান বুলিও কোৱা হয়। ইয়াৰ খোজ 1957 চনৰ পৰা 1958 চনলৈকে কৰিছিলে। ডক্টৰ বিষ্ণু শ্ৰীধৰ বাখণ্ডৰ দ্বাৰা এই খোজ কৰা হৈছিলে। ইয়াত মুঠ 750টা মূৰ্তি আছিলে। তাৰ ভিতৰত 500টা মূৰ্তিক ছবিৰ দ্বাৰা দেখুওৱা হৈছে। এই ছবিবোৰত বহুতো জীৱ জন্তু আৰু আগৰ মানুহবিলাকক নাচি থকা দেখিবলৈ পোৱা যায়। যদি আপোনালোকক আদিম যুগৰ বিষয়ে জানি ভাল লাগে তো ইয়াত নিশ্চয় যাব। আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে তো ভিডিঅ'টোত লাইক কৰি কমেণ্টত জনাবা আৰু এনেকৈ ভিডিঅ' দেখাৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।